নমস্কাৰ। কেইদিনমানৰ পৰা খুব এটা শব্দ শুনিব পোৱা গৈছে। এটা শব্দ খুব বেছিকৈ প্ৰচলিত হৈ আছে। বিশেষকৈ যিহেতুকে এতিয়া অসমত নিৰ্বাচনী বতাহ বলি আছে, কেইটামান সমষ্টিত কেইজনমান খুব কম বয়সৰ ল'ৰা ছোৱালীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। আৰু সেই প্ৰাৰ্থীকেইজনক কোৱা হৈছে জেন জি জেনেৰেশ্যনৰ লোক। এতিয়া জেন জি মানেনো কি? জেন জি GEN মানে জেন জি মানেনো কি? ইয়াৰ অৰ্থ আচলতে মই একো বুজি পোৱা নাছিলোঁ। অৱশেষত মই গুগল ক্ৰমৰ সহায় লৈছিলোঁ। গুগলত চাৰ্চ কৰিলোঁ আচলতে জেন জি মানেনো কি, মই বুজি পোৱা নাছিলোঁ যিহেতুকে। গুগলত কৈছে জেন জি মানে হৈছে 1995 চনৰ পৰা 2012 চনৰ ভিতৰত বা 1997 চনৰ পৰা 2012 চনৰ ভিতৰত বা 2010 চনৰ ভিতৰত যিসকল ল'ৰা ছোৱালীয়ে জন্মগ্ৰহণ কৰিছে, সেই ল'ৰা ছোৱালীসকলক এই জেন জি জেনেৰেশ্যনৰ ভিতৰত ধৰা হয়। তাৰ মানে 1995 পৰা 2012 চনৰ ভিতৰত যিসকল ল'ৰা ছোৱালীয়ে জন্মগ্ৰহণ কৰিছে তেওঁলোকক এই জেনেৰেশ্যনটোৰ ভিতৰত ধৰা হৈছে জেন জি। আচলতে ইয়াত কেইটামান বৈশিষ্ট্য দাঙি ধৰিছে, জেন জিৰ কেইটামান বৈশিষ্ট্য দাঙি ধৰিছে। ইয়াত কৈছে এই সময়ছোৱাত জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীবোৰে জন্ম লাভ কৰাৰ পাছতেই বা জন্ম পোৱাৰ পাছতেই তেওঁলোকে ইণ্টাৰনেট, স্মাৰ্টফোন আৰু ছ'চিয়েল মিডিয়াৰ সৈতে খুব ধুনীয়াকৈ পৰিচিত হৈছে। মানে এই জেনেৰেশ্যনটোত যিসকল ল'ৰা ছোৱালীয়ে জন্মগ্ৰহণ কৰিছে তেওঁলোকে জন্ম পোৱাৰ পাছৰে পৰাই স্মাৰ্টফোন, ছ'চিয়েল মিডিয়া আৰু ইণ্টাৰনেট এই তিনিটা বস্তু তেওঁলোকে জন্মৰ পাছৰ পৰাই পাইছে। তাৰ পাছত কৈছে এই প্ৰজন্মটো কেইটামান দিশত খুব বেছি সচেতন। সেই দিশকেইটাৰ কথা কৈছে নিজৰ কেৰিয়াৰৰ ওপৰত, অৰ্থনৈতিক দিশৰ ওপৰত বা বিত্তীয় দিশৰ ওপৰত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এই জেনেৰেশ্যনটোত যিসকল ল'ৰা ছোৱালীয়ে জন্মগ্ৰহণ কৰিছে খুব সচেতন বুলি কৈছে। 3 নম্বৰত এটা বৈশিষ্ট্য দাঙি ধৰিছে এটা ডাঙৰ বৈশিষ্ট্য কৈছে যে ভাষাৰ ক্ষেত্ৰত এই জেনেৰেশ্যনটোত জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীবোৰে যেতিয়া এজনে আনজনৰ লগত কথা বতৰা পাতে তেতিয়া কথাৰ মাজত নিজৰ মাতৃভাষাটো কৈ থকাৰ মাজতে বিভিন্ন ধৰণৰ ইংলিছৰ শব্দ বা হিন্দীৰ শব্দ বা বিভিন্ন ভাষাৰ শব্দ প্ৰয়োগ কৰি কথা পাতে। ধৰক আপুনি মই কথা পাতি আছোঁ, আমাৰ কথাৰ মাজত আমি নিজৰ মাতৃভাষাটোৰ বাহিৰে হিন্দীয়ে হওক, ইংলিছে হওক বিভিন্ন ধৰণৰ শব্দ আমি ব্যৱহাৰ কৰি কথা পাতোঁ। এই জেনেৰেশ্যনটোৰ ভিতৰত যিসকল ল'ৰা ছোৱালী জন্মগ্ৰহণ কৰিছে এওঁলোকে তেনেদৰে কথা পাতে বুলি ইয়াত দাঙি ধৰিছে। এতিয়া এই জেন জি অৰ্থটো মই প্ৰথমতে এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ। গতিকে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেকুৱালৈ অকণমান লাইক কৰি আগবঢ়াই দিব। ধন্যবাদ।